নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এডিআৰইৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি জনা যায়? ভগনীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায় সুধিছে। ইয়াৰ অপশ্যন এ দিছে চুহুংমুং, অপশ্যন বি দিছে জয়ধ্বজ সিংহ, অপশ্যন চি দিছে চুক্লেংমুং আৰু অপশ্যন ডি দিছে চুকাম্ফা। এই অপশ্যনকেইটাৰ ভিতৰত কোনটো হয় সকলোৱে কমেণ্ট কৰিব বুলি আশা থাকিল। এতিয়া আছোঁ তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনো সুধিছে, গৰম পানীৰ অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত? গৰম পানী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন এ দিছে যোৰহাট, অপশ্যন বি দিছে মৰিগাঁও, অপশ্যন চি দিছে কাৰ্বি আলং আৰু অপশ্যন ডি দিছে শোণিতপুৰ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বি আলং। কাৰ্বি আলং জিলাত গৰম পানী অভয়াৰণ্যখন অৱস্থিত। এতিয়া আছোঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল? ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰিছিল সুধিছে। ইয়াত এই 4টা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1872 চনত। 1872 চনত ভাৰতত প্ৰথম লোকপিয়ল কৰা হৈছিল। সকলোৱে মনত ৰাখিবা সেইটো। আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যন সুধিছে, আনন্দ চন্দ্ৰ বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? আনন্দ চন্দ্ৰ বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বকুল বনৰ কবিতা। বকুল বনৰ কবিতা পুথিখনৰ বাবে গ্ৰন্থখনৰ বাবে আনন্দ চন্দ্ৰ বৰুৱাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু চনটো মনত ৰাখিবা সকলোৱে 1977 চনত আনন্দ চন্দ্ৰ বৰুৱাদেৱে বকুল বনৰ কবিতা গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু লগতে তোমালোকে মনত ৰাখিবা অপশ্যন এ দিয়া বনফুল গ্ৰন্থখনৰ বাবে যতীন্দ্ৰনাথ দুৱৰাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1955 চনত। এই বনফুল গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে যতীন্দ্ৰনাথ দুৱৰাদেৱে। অপশ্যন বি দিয়া ইয়াৰিংগম এই গ্ৰন্থখনৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1961 চনত। আৰু অপশ্যন চি দিয়া অলকানন্দা এই অলকানন্দা গ্ৰন্থখনৰ বাবে নলিনীবালাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1968 চনত। গতিকে গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, এই সকলোৱে মনত ৰাখিবা। আমি এতিয়া আহিছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ বৃহত্তম জনবহুল নগৰখনৰ নাম কি? বৃহত্তম জনবহুল নগৰখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন এ দিছে গুৱাহাটী, অপশ্যন বি দিছে মুম্বাই, অপশ্যন চি দিছে দিল্লী আৰু অপশ্যন ডি দিছে হায়দৰাবাদ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। মুম্বাই হৈছে ভাৰতৰ ভিতৰত বৃহত্তম জনবহুল নগৰ। এতিয়া তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে সুধিছে। ইয়াৰ অপশ্যন এ দিছে 50 বছৰ, অপশ্যন বি দিছে 55 বছৰ, অপশ্যন চি দিছে 65 বছৰ, অপশ্যন ডি দিছে 60 বছৰ। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 65 বছৰ। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে 65 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে, এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যনো সুধিছে, দাস বংশৰ প্ৰতিষ্ঠাতা কোন? দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে এই দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল, সকলোৱে মনত ৰাখিবা।
এতিয়া আহিছোঁ তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ 8 নম্বৰ কুৱেশ্যন সুধিছে তাজমহল নিৰ্মাণ কৰিবলৈ কিমান বছৰ লাগিছিল তাজমহল নিৰ্মাণ কৰিবলৈ কিমান বছৰ লাগিছিল সুধিছে ইয়াৰ অপচন এ দিছে 20 বছৰ অপচন বি দিছে 13 বছৰ অপচন সি দিছে 15 বছৰ আৰু অপচন ডি দিছে 20 বছৰ ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 20 বছৰ তাজমহল নিৰ্মাণ কৰিবলৈ 20 বছৰ সময় লাগিছিল আৰু সকলোৱে কমেন্ট কৰিবা তাজমহল কোনে নিৰ্মাণ কৰিছিল সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 9 নম্বৰ কুৱেশ্যনটো সুধিছে মণিপুৰে কিমান চনত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল পূৰ্ণ ৰাজ্যৰ মৰ্যাদা মণিপুৰে কিমান চনত লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ কোনটো হয় ক'ব লাগে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1972 চনত 1972 চনত মণিপুৰে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল এতিয়া আহিছো আজি 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যন সুধিছে কলিকতাৰ ভিক্টোৰিয়া মেমৰিয়েল কাৰ সময়ত নিৰ্মাণ কৰা হৈছিল কাৰ সময়ত কলিকতাৰ ভিক্টোৰিয়া মেমৰিয়েল নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াৰ অপচন এ দিছে লৰ্ড চাৰ্লছ অপচন বি দিছে লৰ্ড উইলিয়াম বেন্টিং অপচন সি দিছে লৰ্ড কাৰ্জন আৰু অপচন ডি দিছে লৰ্ড ডেলহাউসি এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি লৰ্ড কাৰ্জনৰ দিনত কলিকতাৰ ভিক্টোৰিয়া মেমৰিয়েল নিৰ্মাণ কৰা হৈছিল যোৱাবাৰ এডিআৰিত আহিছিল ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত আহিছিলে গতিকে এনে ধৰণৰ কুৱেশ্যন আহিব পাৰে সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটো সুধিছে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে কিমান সময় লাগে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে কিমান সময় লাগে সুধিছে অপচন এ দিছে 8 মিনিট অপচন বি দিছে 9 মিনিট অপচন সি দিছে 10 মিনিট আৰু অপচন ডি দিছে 11 মিনিট এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 8 মিনিট সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে 8 মিনিট সময় লাগে সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ আমি 12 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 12 নম্বৰ কুৱেশ্যনটো সুধিছে 18 নং ৰাষ্ট্ৰীয় ঘাইপথে তলৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ নহয় 18 নং ৰাষ্ট্ৰীয় ঘাইপথ তলৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ নহয় সুধিছে ইয়াৰ অপচন এ দিছে উৰিষ্যা অপচন বি দিছে পশ্চিম বংগ অপচন সি দিছে বিহাৰ আৰু অপচন ডি দিছে ঝাৰখণ্ড এই চাৰিখন ৰাজ্যৰ মাজেৰে 18 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ নহয় কোনখন ৰাজ্যৰ মাজেৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বিহাৰৰ মাজেৰে 18 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় এতিয়া আহিছো তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে জৱাহৰলাল নেহৰুৰ বন্দৰ ক'ত অৱস্থিত জৱাহৰলাল নেহৰু বন্দৰ ক'ত অৱস্থিত সুধিছে অপচনৰ কোনখন ৰাজ্যত হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মহাৰাষ্ট্ৰত জৱাহৰলাল নেহৰু বন্দৰ অৱস্থিত আমি তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 14 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত তেলেংগানা ভাৰতৰ 29 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছিল কোন চনত তেলেংগানা ভাৰতৰ 29 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছিল সুধিছে ইয়াৰ অপচন এ দিছে 1986 চনত অপচন বি দিছে 1996 চনত অপচন সি দিছে 2009 চনত আৰু অপচন ডি দিছে 2014 চনত এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 2014 চনত তেলেংগানা ৰাজ্যখন ভাৰতৰ 29 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছিল আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ তাৰ পিছৰ আমি 15 নম্বৰ কুৱেশ্যনটো সুধিছে পুংচুলাম কোন ৰাজ্যৰ লোকনৃত্য এই পুংচুলাম কোন ৰাজ্যৰ লোকনৃত্য সুধিছে ইয়াৰ অপচন এ দিছে মণিপুৰ অপচন বি দিছে কৰ্ণাটক অপচন সি দিছে পঞ্জাব আৰু অপচন ডি দিছে মিজোৰাম এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মণিপুৰ পুংচুলাম মণিপুৰৰ এবিধ এটা হৈছে লোকনৃত্য আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 16 নম্বৰ কুৱেশ্যনটো সুধিছে গিদ্ধৰ কোন ৰাজ্যৰ লোকনৃত্য এই গিদ্ধৰ কোন ৰাজ্যৰ লোকনৃত্য সুধিছে অপচনৰ কোনখন ৰাজ্যৰ ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি
পঞ্জাবৰ লোকনৃত্য হৈছে এবিধ গীতধৰ এটো সকলোৱে মনত ৰাখিবা এনে ধৰণৰ কোৱেশ্চন অহা দেখা যায় আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 17 নম্বৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত ভৰাচুকি জলপ্ৰপাত অৱস্থিত ভৰাচুকি জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচন এ দিছে মণিপুৰ অপচন বি দিছে কৰ্ণাটক অপচন চি দিছে পঞ্জাব অপচন ডি দিছে মিজোৰাম এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কৰ্ণাটকত ভৰাচুকি জলপ্ৰপাতটো অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 18 নম্বৰ কোৱেশ্চনটো সুধিছে 5 জুন তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় 5 জুন তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় 5 জুন অৰ্থাৎ সকলোৱে মনত ৰাখিবা আজিৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় সকলোৱে মনত ৰাখিবা এটো সকলোৱে জানাই চাগে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বিশ্ব পৰিৱেশ দিৱস হিচাপে 5 জুন তাৰিখটো পালন কৰা হয় সকলোৱে জানাই চাগে মনত ৰাখিবা আৰু অপচন বি দিয়া শিক্ষক দিৱস হিচাপে কেতিয়া পালন কৰা হয় সকলোৱে জানাই চাগে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু অপচন চি দিয়া শিশু দিৱসটো 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে পালন কৰা হয় আৰু অপচন এ বিশ্ব পৰিৱেশ দিৱস আজিৰ দিনটো 5 জুন তাৰিখে পালন কৰা হয় মনত ৰাখিবা সকলোৱে এতিয়া আছো তাৰ পিছৰ কোৱেশ্চনলৈ তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনটো সুধিছে ফিলিপাইনৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচন এ দিছে লেভ অপচন বি দিছে পেসো অপচন সি দিছে ডলাৰ অপচন ডি দিছে টাকা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি পেসো হৈছে ফিলিপাইনৰ মুদ্ৰাৰ নাম আৰু ফিলিপাইনৰ ৰাজধানী কি সকলোৱে মনত ৰাখিবা মেনিলা হৈছে ফিলিপাইনৰ ৰাজধানীৰ নাম আৰু পেসো হৈছে ফিলিপাইনৰ মুদ্ৰাৰ নাম আমি তাৰ পিছৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চন সুধিছে বুলগেৰিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ লেভ হৈছে বুলগেৰিয়াৰ মুদ্ৰাৰ নাম আৰু বুলগেৰিয়াৰ ৰাজধানী হৈছে সোফিয়া হৈছে বুলগেৰিয়াৰ ৰাজধানীৰ নাম আৰু মুদ্ৰাৰ নাম হৈছে লেভ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো তোমালোকে ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনটো সুধিছে লাই হাৰাওয়া কোন ৰাজ্যৰ ধৰ্মীয় উৎসৱ সুধিছে ইয়াৰ অপচন এ দিছে কেৰালা অপচন বি দিছে মিজোৰাম অপচন চি দিছে মণিপুৰ আৰু অপচন ডি দিছে হাৰিয়ানা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি মণিপুৰ লাই হাৰাওয়া উৎসৱটো হৈছে মণিপুৰৰ ধৰ্মীয় উৎসৱ সকলোৱে মনত ৰাখিবা এতিয়া আছো তাৰ পিছৰ আমি 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম এয়াৰ টেক্সি সেৱা কোন ৰাজ্যত আৰম্ভ হৈছিল সুধিছে অপচন এ দিছে কেৰালা অপচন বি দিছে মিজোৰাম অপচন চি দিছে মণিপুৰ অপচন ডি দিছে হাৰিয়ানা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি হাৰিয়ানাত ভাৰতৰ প্ৰথম এয়াৰ টেক্সি সেৱা আৰম্ভ হৈছিল এতিয়া আছো তাৰ পিছত 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে অপচন এ দিছে কেংগাৰু অপচন বি দিছে সিংহ অপচন চি দিছে ভেটফুল আৰু অপচন ডি দিছে গোলাপ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি সিংহ হৈছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু অপচন এ দিয়া কেংগাৰু হৈছে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু অপচন চি দিয়া ভেটফুল হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু ফ্ৰান্সৰো হয় কানাডাৰো ৰাষ্ট্ৰীয় প্ৰতীক ভেটফুলে হয়
আৰু অপশ্যন ডিত দিয়া গোলাপ হৈছে ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় প্ৰতীক সকলোৱে এইসমূহ মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছোঁ তাৰ পিছৰ 24 নম্বৰ কোৱেশ্যন সুধিছে মধুপুৰ বহুদূৰ কাৰ ৰচনা সুধিছে অপশ্যন এ দিছে শিলভদ্ৰ অপশ্যন বি দিছে যতীন্দ্ৰনাথ দুৱৰা অপশ্যন চি দিছে নৱকান্ত বৰুৱা আৰু অপশ্যন ডি দিছে নীলমণি ফুকন এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ শিলভদ্ৰয়ে মধুপুৰ বহুদূৰ গ্ৰন্থখন ৰচনা কৰিছিল আৰু মনত ৰাখিবা শিলভদ্ৰই এই মধুপুৰ বহুদূৰ গ্ৰন্থখনৰ বাবে 1994 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিবা এতিয়া এসো আজিৰ শেষৰ কুৱেশ্যনটো সুধিছে বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন আছিল সুধিছে অপশ্যনৰ কোনজন হয় সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমথেশ বৰুৱা হৈছে বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী তোমালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাও তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি আৰু ভিডিওটোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে সকলোৱে গৈ পেলাই জয়েন হৈ লবা তাত আমি ভিডিওৰ লিংকসমূহ প্ৰথমেই দি দিওঁ আৰু কোৱেশ্যন আলোচনা কৰি থাকোঁ গতিকে যি সকলে জয়েন হৈ লোৱা নাই সেই সকলে জয়েন হৈ ল'ব আৰু ভিডিওটো সকলোলৈকে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ সৈতে তেন্তে আজিলৈ ভিডিওটো ইমানেই ধন্যবাদ